প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ মণ্ডল প্ৰমুখ্যে শ্ৰদ্ধা ছাৰ বাইদেউসকল আৰু মৰমৰ সহপাঠীসকল, প্ৰথমে সকলোকে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চিৰচেনেহী মোৰ ভাষা জননী, আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাক ভাল পাওঁ। আমি প্ৰত্যেকেই নিজৰ মাতৃভাষাক লৈ গৌৰৱ অনুভৱ কৰোঁ। প্ৰথমেই মাতৃভাষা দিৱস উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু মোৰ সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাতৃভাষা বুলি ক'লে প্ৰথমতে এটা কথা মনলৈ আহে যে মাৰ ফালৰ পৰা অহা ভাষা। মাৰ ফালৰ পৰা যিটো ভাষা আছে সেইটোৱে মাতৃভাষা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস উপলক্ষে হান্স ফাউণ্ডেশ্যনৰ উদ্যোগত যি অনুষ্ঠান আয়োজন কৰা হৈছে খুব সুন্দৰ হৈছে আৰু ইয়ে নিশ্চয়কৈ মাতৃভাষাটো উত্তৰণৰ ক্ষেত্ৰত সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। মাতৃভাষাৰ কথা ছাৰে গোটেইখিনি ক'লে তোমালোকক, খালি মই এটাই আহ্বান কৰিব বিচাৰিছোঁ যে মাতৃভাষা মানে তোমালোকৰ যিটো আমাৰ বাগানীয়া ল'ৰা ছোৱালীয়ে যিটো ভাষা কয়, তোমালোকৰ কি বুলি কয়? ছাত্ৰী ভাষা, নহয় জানো? হয়নে? জানো নাই তোমালোকে ছাত্ৰী ভাষা? জানো। ছাৰে আকৌ লগতে এটা কথা ক'লে, মাতৃভাষাৰ লগতে আমাৰ অসমখনে হৈছে, ভাৰতবৰ্ষখনে হৈছে কি বাৰু? বিচিত্ৰ এখন বৈষম্যৰ মাজত ঐক্য, হয়নে নাই? গতিকে ইয়াত বিভিন্ন ধৰণৰ ভাষা ভাষী, বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিৰ মানুহ ইয়াত আছে। কিন্তু তাৰ মাজতে আমি ছাৰে কৈ গ'ল মান্য ভাষা। মান্য ভাষা মানে আমি সকলোৱে বেলেগ বেলেগ ভাষা ভাষীৰ মানুহ হ'ব পাৰোঁ, বেলেগ বেলেগ কৃষ্টি সংস্কৃতি আমাৰ থাকিব পাৰে, কিন্তু তাৰ মাজতে আমি চৰকাৰে আমাক এটা নিৰ্ধাৰণ কৰি দিছে এটা বস্তু, হয়নে? মান্য ভাষা। আমি তোমালোকে পৰীক্ষা কিহত লিখা? ছাত্ৰী ভাষাত নে অসমীয়া ভাষাত? অসমীয়া। গতিকে আমি পৰীক্ষাটো যদি অসমীয়া ভাষাত দিব লাগে, তেতিয়াহ'লে আমি অসমীয়া ভাষাটো শুদ্ধকৈ জানিব লাগিব, হয়নে? গতিকে মই তোমালোকক সেইকাৰণে সদায় এটা কথা কওঁ যে বিদ্যালয়ত, ঘৰত যি নহওক বিদ্যালয়ত যেতিয়া সোমাবা তোমালোকে বিভিন্ন ভাষা ভাষীৰ লোক ইয়াত থাকিব পাৰে, কিন্তু তোমালোকে সকলোৱে মাতৃভাষাত কথা পাতিবলৈ চেষ্টা কৰিবা। কি কাৰণে? তেতিয়া তোমালোকৰ ভাষাটো শুদ্ধ হ'ব, আৰু ভাষাটো যেতিয়া শুদ্ধ হ'ব তেতিয়া তোমালোকে কি হ'ব? পৰীক্ষাত ভাষাটো শুদ্ধকৈ লিখিব পাৰিবা। নহ'লে ভাষাটো শিকিবলৈ তোমালোকৰ সময়ে নাই, হয়নে নাই? ঘৰলৈ গ'লে তোমালোকে আকৌ ছাত্ৰী ভাষাত কথা পাতা, তোমালোকে স্কুলতো যদি সেই ভাষাতেই কথা পাতা, তেতিয়াহ'লে কি হৈ যায়? তেতিয়া ভাষা জ্ঞানটো নাইকিয়া হৈ যায়। ভাষাটো এটা স্কিল, ভাষাটো জ্ঞান নহয়। ভাষাটো কি? স্কিল, এটা দক্ষতা। সেইকাৰণে লেংগুৱেজ ছাবজেক্টবিলাক আমি স্কিল ছাবজেক্ট বুলি কওঁ। ভাষাটো এটা স্কিল। কোনোবা মানুহে যদি ইংৰাজী ফটফটীয়াকৈ ক'ব পাৰিছে, তাৰমানে এই মানুহজন বৰ জ্ঞানী মানুহ বুলি আমি নকওঁ। আমি এটা কথা ক'ম যে মানুহজনৰ দক্ষতা আছে। কোনোবা এজন মানুহ যদি 5টা ভাষা ক'ব পাৰিছে, তাৰমানে সেই মানুহজন বিৰাট জ্ঞানী মানুহ বুলি আমি নকওঁ। হ'বও পাৰে, কিন্তু আমি তেওঁক প্ৰথমতে ক'ম যে তেওঁৰ দক্ষতা আছে, যে তেওঁ 5টাকৈ ভাষা ক'ব পাৰে। আৰু তাৰ কাৰণে কি লাগিব? অভ্যাস লাগিব। नमस्ते, सुप्रभात। मेरो नाम सुमन थापा हो। मेरो नाम प्रेमा थापा हो। हामी नेपाली भाषी हो। म मेरो स्कुललाई बहुत राम्रो पाउँछु। म मेरो विद्यालय द्वितीय स्थान हो। नमस्ते। मेरा नाम अर्चल प्रसाद है। मेरा नाम दिमागवाला है। मैं हिंदी भाषी हूँ। मैं अपने विद्यालय से बहुत प्रेम करती हूँ। मैं अपने विद्यालय को अपने दूसरा घर मानती हूँ। शुक्रिया। जहार यानी तुम श्रीमती बसंती बास्के यहाँ तुम गरी बास्के यहाँ भाषा दो सावताल भाषा यहाँ स्कूल खंड बहुत बेस गया यहाँ स्कूल खंड बार पढ़ा
नमस्कार मोर नाम श्रीमती ललिता देव नमस्कार মোৰ নাম শ্ৰীমতী সুমিতা দত্ত मैं उड़िया टुकेल मैं मोर विद्यालय के बहुत ভাল पाइছে विद्यालय मोर द्वितीय घर আমার নাম উমা সিনহা আমি আমার বিদ্যালয়কে অনেক ভালোবাসি বিদ্যালয় আমার দ্বিতীয় ঘর ধন্যবাদ নমস্কাৰ মোৰ নাম তুলিকা গগৈ মই মোৰ বিদ্যালয় বহুত ভাল পাওঁ বিদ্যালয়খন মোৰ হৈছে দ্বিতীয় ঘৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ ভারতে পূর্ব প্রান্তে সোনা কেরা সাম দেশে হো ভারতে পূর্ব প্রান্তে সোনা কেরা সাম দেশে হো हरियाली हरियाली देखते सोहाय चारदिके चाय के बागान हरियाली हरियाली देखते सोहाय चारदिके चाय के पाखी पाखी मोर पाखी लोग मोर पाखी मेली जाऊरी उरी पाखी मेली जाऊरी जाकी मारी गई ना मेरी पदुली बुटलिया लड़ाली তোর সাপুরি করে নাউরিয়া বালি ভাত রান্ধি খায় লুই তোর সাপুরি করে নাউরিয়া বালি ভাত রান্ধি খায় হাউদর দিগরা বগা পালে তরা বুজনি দেখো লই যায় হাউদর দিগরা বগা পালে তরা উজনি দেখো লই যায় छठे लायो भाले के रूप सुंदर मेरी हजुर नपा कई बाले खमाली चोली माथि छठे लायो भाले के रूप सुंदर मेरी हजुर
ভাতৃসকল, সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃভাষা দিৱসৰ এই প্ৰাক্ষণত বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতৰতো পকে, বাঁহী চোতাল শাৰী শাৰী, নবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি, ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হলেও ধুনীয়া দেখি। বহুদূৰ বাটকুৰি বাই সাগৰি পৰা নদীখনে যদি হঠাৎ ভাজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হবলৈ গৈ আগবাটত ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি, আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰা দুখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি। ধন্যবাদ। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু। মই সংগীতা বৰঠাকুৰ বাইদেউৰ এটি গীত গাইছোঁ, যিহেতু আজি ভাষা দিৱস, ভাষাক লৈ এটি গীত। জীৱনে মৰণে চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে, তোমাকে বিচৰাৰে মায়াময় ৰূপালী জোনা, ছায়া ধন সৰলৰে পা, জুৰিৰে পাৰ পামনে মই, পামনে তোমাক। তুমি অজানা মোৰে সুগভীৰ সুখবাৰে, তুমিয়ে জানো শান্তি প্ৰাণৰ আঁতৰে ক্লান্তি। মই যুগ যুগান্তৰে মৰুভূৰ হাহাকাৰ লৈ, মায়াময় ৰূপালী জোনা, ছায়া ধন সৰলৰে পা, জুৰিৰে পাৰ পামনে মই, পামনে তোমাক। ধন্যবাদ।